হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া যোৱাকালি আবেলি ৰিয়াৰ বোলে বিৰাট ভোক লাগিছে। মা কিবা এটা খাওঁ বুলি ক'লে, তাই কৈছে মই নিজেই বনাই লওঁ। কিন্তু বোলো ৰ'বা, সদায় মেগীবোৰ খোৱাও যে সেইটো ভাল নহয়। গতিকে মই বোলো আলু আছে যেতিয়া ঘৰতে আলুৰে চাট বনাই দিওঁ। কেনেকৈনো সহজতে বনালোঁ ব'লকচোন দেখাই দিওঁ। এয়া দুটা শুকান জলকীয়া আৰু নহৰু অকণমান ভাজি লৈ অকণমান এই যে মেজিক মছলাটো আছে সেয়াও অকণমান দি ধুনীয়াকৈ পিটিকা বনাই ল'লোঁ। আলু কেইটামান বইল কৰি ল'লোঁ। আলুৰ চাটৰ কাৰণেতো আলু বইল লাগিবই। এয়া দেখিছে নহয়, সেইকেইটা অকণকৈ টুকুৰা কৰি দিলোঁ। চুৰিখন উলিয়াবলৈকে নহ'লে কটাৰীখনেৰে কৰি দিলোঁ। পিঁয়াজত অকণমান নিমখ দি পেলাই আৰু সেইখিনি বিট আৰু গাজৰটো ঠিক তেনেকৈ সানি লৈছোঁ। আৰু এই আলুখিনিৰ ওপৰত অকণমান ছটিয়াই দিছোঁ। যি থাকে তেনেকৈয়ে দিব পাৰে। পিছত মই চচ দিলোঁ, কিন্তু দেখুওৱা নহ'লে। চচটো ইয়াত ব্যৱহাৰ কৰিছোঁ দেই, ঘৰতে বনোৱা যিটো চচ আছিলে মোৰ টমেটো সেইটো। আৰু এয়া মই এনেকৈ ওপৰত দি দিলোঁ পিঁয়াজ আৰু তাৰে সজাই মেলি, আৰু অলপ বাদামো ভাজি থৈছোঁ সেইখিনিও মই দি দিলোঁ। যিহেতু অকণ হেল্ডি খাওক বুলি ভাবি বাদামখিনিও ভাজি ওপৰত দি দিছোঁ। নাথাকিলে নিদিলেও কথা নাই, ভুজিয়া দিলেও হৈ যায়। মই বাৰু পিছে বাদামকে দিলোঁ আৰু তাৰ ওপৰত একেবাৰে শেষত আকৌ মই নেমু চেপি দিছোঁ। আৰু তাৰপিছত মই অকণমান চচ দি দিছিলোঁ। চচখিনি পিছে দেখুওৱা নহ'লে। এয়া মোৰ আলু চাট ৰেডি। সিহঁতে খালে, দেখুওৱা পিছে নহ'লে। আৰু ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এইটো দেখিছেই নহয়, এটা পাহাৰীয়া কলডিল। সিদিনাখন ৰিকিয়াই আনিছিল, পিছে খোৱা নাই, শুকায়েই গৈছেগৈ। আজি বোলো ভাজি পেলাওঁ। পিছে কি জানেনে, কলডিলটো দেখি মনটো বেয়া লাগিছিলে, বোলো ভাল নহ'ব নেকি, কিন্তু ভাজিখন খাবলৈ বিৰাট টেষ্টি। মানে এই কলডিলটো ভাবিছিলোঁ তিতা হ'ব নেকি, কিছু নহয়, বৰ ধুনীয়া খাবলৈ। মই এয়া প্ৰথমতে ৰুকিয়েই ল'লোঁ। ইমান সৰু কলডিল কিনো কুটি থাকিম, বোলো পিহনাখনত অকণমান ৰুকিয়েই লওঁ। আৰু এয়া মই ৰুকি লৈছোঁ, অকণ দেখাই দিছোঁ বাৰু। তাৰপাছতে ইয়াত মই বিশেষ একো মা মছলা নিদিওঁ, কলডিল এনেই খাবলৈ ভাল লাগে। আৰু ডাঙৰ হোৱা হ'লে কলডিলটো আকৌ অকণ বেলেগ কিবাকৈ বনাই দেখালোঁ হয়, কিন্তু প্ৰথমতে ভাবিলোঁ ভাল ওলাই নে নোলায় ঠিকনা নাই। সেইকাৰণে একদম চিম্পুলভাৱেই বনাবলৈ লৈছোঁ। অকণমান পিঁয়াজ, আদা নাই দেই, নহৰু এনেকৈ তেলতে ভাজি আলুখিনি দি লৈছোঁ। এভাপ সিজাৰ পিছত দি দিছোঁ কলডিলখিনি, আৰু একদম ধুনীয়াকৈ নিমখ অকণ হালধি অকণ দি ভাজিছোঁ কম ফ্লেমতে। বহুত টেষ্টি হৈছিলে, খাবলৈ বহুত ভাল লাগে। আৰু ব'লক বেঙেনাৰো এটা বেলেগ ধৰণৰ আজি ৰেচিপি বনাওঁ। মই অকণমান এক্সপ্ল'ৰ কৰি ভাল পাওঁ খোৱা বস্তুবিলাকত, কেনেকুৱানো লাগে ব'লকচোন। ভালেই লাগিছিলে, সেইকাৰণে অকণ দেখাই দিওঁ। এইফালে মোৰ কলডিল ভাজি হৈ গ'ল। এয়া দেখিছেনে, কম হৈছে কিন্তু বহুত ধুনীয়া, বহুত টেষ্টি আছিল কলডিলটো। এইফালে লৈছোঁ অকণমান মই তিল ভাজি, আৰু সেইফালে বেঙেনা এটা পুৰি আছোঁ দেখিছেই নহয়। আৰু এইফালে লৈছোঁ শুকান জলকীয়া আৰু নহৰু কেইটামান তেলতে ভাজি, আৰু তাৰপিছত সেইখিনি অকণ পিটিকা কৰি দি দিম বেঙেনা পিটিকাটোত। বেঙেনাৰ ভৰ্তা বুলিবও পাৰে, যি হয় আৰু। আৰু এয়া চাফা কৰি লৈছোঁ, দুটামান আলু সিজাই লৈছোঁ। ব'লকচোন কেনেকৈনো খাওঁ দেখাই দিওঁ। অকণমান পিঁয়াজ তেলতে দিছোঁ, আৰু এই যে মই শুকান জলকীয়া নহৰু সেইখিনিও ইয়াতেই দি দিম পিটিকি পেলাই। আৰু তাৰপাছতে আলু আৰু বেঙেনাখিনিও চাফা কৰি লৈ পেলাই বাকলি গুচাই এয়া পিটিকি লৈছোঁ। খুব বেছিও হেৰিকৈ পিটিকা নাই, এনেকৈয়ে লৈছোঁ। আৰু তাৰপাছতে ব'লক এতিয়া মই এয়া পিঁয়াজখিনিৰ ওপৰতে দি দিলোঁ। একদম ইজিলি হৈ যায়। অকণমান হালধি, অকণমান জিৰা ধনিয়াৰ গুড়ি, বা সিমানেই, নিমখ সোৱাদ অনুসৰি। আৰু এইকেইটা যে ভাজি থৈছিলোঁ শুকান জলকীয়া আৰু নহৰু, সেইকেইটাও এতিয়া দি দিওঁ ব'লক। এনেকৈ কেতিয়াবা খাই চাবচোন, বহুত টেষ্টি হয়, ভাল লাগে খাবলৈ। আৰু অকণমান দেখাই দিলোঁ, বনাইছোঁৱেই যেতিয়া। আজি বিশেষ একো নাই, ইমানখিনিয়ে আছিলে, গতিকে অকণমান দেখাই দিছোঁ। আৰু ব'লক এতিয়া তাতে দিবলৈ কণীকেইটাও ভাঙি লওঁ। মই ইয়াতে 3টা কণী লৈছোঁ, আৰু এতিয়া এইকেইটা মই এটা বাউলতে ভাঙি লৈছোঁ। ডাইৰেক্ট কেৰাহীটো দি দিব পাৰে, ক'ৰবাত বাকলি চাকলি পৰে বুলি এনেকৈয়ে দিছোঁ। এয়া চাওক, কণীকেইটা এতিয়া দি দিলোঁ। আৰু তাৰপিছত ঢাকনা লৰাইও দিব পাৰে, মই লৰাই দিয়া নাই, এনেই ঢাকনা মাৰি দি এয়া পাছত লৰাই দিওঁতে এনেকুৱা কণীৰ ভুজিৰ নিচিনা হৈ গৈছে। আৰু পিছত একেবাৰে শেষত দি দিছোঁ তিলখিনি। আৰু খাবলৈ কিন্তু ভাল লাগে দেই, সেইকাৰণে অকণমান দেখাই দিলোঁ। কেতিয়াবা এনেকৈ ট্ৰাই কৰিব পাৰে, অকণমান সোৱাদটো বেলেগ হয়। তিলৰ স্মেলটো আহিলে ভাল লাগে যে। একেবাৰে শেষত নেমু চেপি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে বিলাহীও দিব পাৰে, মোৰ নাছিলে, গতিকে এনেকৈয়ে থৈ দিলোঁ। এয়া চাওক, আজি তিল দিয়া বেঙেন ভৰ্তা বহুত টেষ্টি হয়, খাই চাব পাৰে। অকণমান মিঠাতেল শেষত দি দিব পাৰে ইচ্ছা কৰিলে, যদি খায়। নহ'লে কণীখিনি ভাজোঁতে অকণ সৰহকৈ দিলেও কথা নাই। অকণমান তেল ভাৱ এটা থাকিলে ভাল লাগে। মই পিছে অকণমান পিছতেই দি দিছিলোঁ। এয়া মোৰ মানে তিল দিয়া ভৰ্তা ৰেডি হৈ গ'ল, কণীৰ ভৰ্তা। এয়া অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু ব'লক এতিয়া টেবুলখনো ৰেডি কৰি লওঁ, আৰু ব্লগটো নিদিওঁ
বুলিয়ে ভাবিছিলোঁ। বহুত দেৰি হৈ গ'ল আজি, দিওঁ নিদিওঁকৈহে দিছোঁ, ভাবিছোঁ আপোনালোকে মৰম দিব। এয়া মোৰ টেবুল ৰেডি। সেই যি য'ত বনাইছোঁ এনেকৈ আনি থৈ দিছোঁ আৰু অকণমান দেখাই দিছোঁ। আৰু তেন্তে আজিলৈ আহোঁ।